নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আবিদা আপোনালোকৰ মাজত আকৌ এবাৰ। আৰু আজি লৈ আহিছোঁ মই কলৰ শুকান পিঠা। তাৰ কাৰণে 3টা কল লৈছোঁ। কাৰণ কেইদিন ধৰি ভাজা পোৰা ইমানে খোৱা হয়, ভাল নালাগে কেতিয়াবা। অকণমান শুকানো খাব মন যায় নহয়নে? সৰু বাতিৰে হাফ বাতি মই চুজি লৈছোঁ আৰু হাফ বাতি চাউলৰ গুড়ি লৈছোঁ। এইখিনি মিক্স কৰি লৈছোঁ। তাৰপিছত ইয়াতে দিছোঁ পাউডাৰ মিল্ক। পাউডাৰ মিল্কটো দিলে খাবলৈ বহুত ধুনীয়া হয়। লগতে দি দিছোঁ ঘি আৰু গুড়খিনি সৰু সৰুকৈ ভাঙি দিছোঁ। তাৰপিছতে দি দিছোঁ মই গাখীৰ। গাখীৰখিনি দিয়াৰ পিছতে এইখিনি মই হাতেৰে মিক্স কৰি ল'ম, যাতে ভালকৈ মিহলি হৈ যায় গুড়খিনি। তাৰপিছতে অকণমান বেকিং চ'ডা দিছোঁ মই। বেকিং চ'ডাটো দিলে নৰম তুলতুলীয়া হৈ থাকে যে পিঠাটো, সেইকাৰণে দিছোঁ। তাৰপিছত এই পিঠাটো আজি মই কলপাতত বনাম, যিহেতু শুকান পিঠা আৰু কলৰ পাতত খাবলৈ যে ইমান ধুনীয়া হয় এই পিঠাটো। আৰু অলপ অলপকৈ বেটাৰটো মই দি আছোঁ। আৰু এতিয়া ৰেডি হৈ গ'ল। তাৱাখনতে অলপ তেল দিছোঁ আৰু এনেকৈ বহুৱাই দিছোঁ পিঠাটো। তাৱাখনত তেল দিয়াৰ কাৰণটো হৈছে কলপাতখিনি একদম পুৰি নাযাব আৰু ওলোটাই দিবও ভাল হয় এনেকৈ তেলটো দিলে। এনেকৈ অলপ সময় ঢাকনিৰে ঢাকিও ৰাখিছোঁ। আৰু এয়া ৰেডি হৈ গ'ল মোৰ কলপিঠা। এই কলপিঠাটো খাবলৈ যে ইমান ধুনীয়া লাগে, মই কিন্তু বহুত বেছি ভাল পাওঁ। আৰু শুকান পিঠা, এই শুকান পিঠাবিধ ৰঙা চাহৰ সৈতে খাই আৰু বেছিহে ভাল লাগে। হয়তো কোনোবাই গাখীৰ চাহৰ সৈতেও খাব ভাল পাব, নহয়নে? মই কিন্তু আকৌ ৰঙা চাহটোৱে খাই বেছি ভাল পাওঁ। সেইকাৰণে মই কৈছোঁ যে মই ৰঙা চাহৰ লগত খাইয়ে ভাল পাওঁ। আৰু কেইটামান আছিল যে পিছত এনেকৈ দি দিলোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে খাই ভাল পায়নে এনেকুৱা কলপিঠাটো আৰু কলৰ পাতত? কোনে কোনে ভাল পায় জনাবচোন। আৰু কলৰ পাতত আমাৰ কঁঠালৰ দিনতো এনেকৈ পিঠা বনাই খায়, সেইটোও কিন্তু বহুত বেছি ভাল লাগে নহয়নে? আৰু ৰেডি হৈ গ'ল এয়া মোৰ কলপিঠা। এতিয়া মই নমাই লৈছোঁ। আৰু যিহেতু কলপিঠা বনাইছোঁ নহয়নে, কলৰ পাততে নমাই লৈছোঁ দেই আজি মই। আৰু এটা ভাঙি আপোনালোকক দেখুৱাই দিছোঁ। এয়া কিমান ধুনীয়া, ভিতৰৰ পৰা একদম ধুনীয়া বইল হৈ গৈছে। আৰু এই পিঠাটো ৰঙা চাহৰ লগত খাই মই বহুত বেছিহে ভাল পাওঁ বন্ধু-বান্ধৱীসকল। আৰু ৰেডি হৈ গ'ল মোৰ কল পিঠা আৰু কলৰ পাতত। এয়া দেখিছেনে? বহুত ধুনীয়া সোৱাদ লগা এবিধ পিঠা। বন্ধু-বান্ধৱীসকল সকলোৱে ভালে থকা, সুস্থ থকা। বাই বাই।